মই উৎপল দত্ত বীৰৰাচি থানা অসমৰ কেন্দ্ৰীয় প্ৰচাৰকীয়া হৈছে। আচলতে এই লাইভটো অহাৰ প্ৰয়োজন নাছিলে, কিন্তু আমি খুব এটা জৰুৰী কথা ৰাইজক অৱগত কৰিবৰ কাৰণে, অসমবাসী ৰাইজক অৱগত কৰিবৰ কাৰণে আমি খুব জৰুৰীভাৱে এই লাইভটো আহিবলগীয়াত পৰিলোঁ। অকণমান আপুনি ওচৰলৈ চাপি দিয়ক। লাইভটো কৰিবলগীয়াত পৰিলোঁ। এই যে দুলীয়াজানত আজি অলপ দিনৰ পৰা এটা পৰিঘটনা কিছুমান চলি আছে। যেনেকৈ আপুনি অলপ দিনৰ আগত আপোনালোকে শুনিছিলে শংকৰজ্যোতি বৰুৱাৰ এই কেছটোৰ লগত সাঙুৰ খাই পেলাই জেল হাজতলৈ গ'ল। এই কথাটো এতিয়া কিছুমান চক্ৰই, কিছুমান মানে দালালি চক্ৰই এনেকুৱা কিছুমান মেৰপাক পাতিছে। মেৰপাক পাতি পেলাই মানে বীৰৰাচি থানা অসমৰ যি মান সন্মান গৰিমা অসমৰ ৰাইজৰ আগত অটুট আছে, সেই গৰিমাক মানে ভংগ কৰিবৰ কাৰণে, সেই সন্মান লাঘৱ কৰিবৰ কাৰণে কিছু চেষ্টা কৰিছে। আমিও বীৰৰাচি থানা অসমৰ সৈনিক হয়, আমি প্ৰতিটো কথা অসমৰ ৰাইজৰ আগত লোক ঢাক নকৰাকৈ স্পষ্টকৈ কৈ আহিছোঁ, আৰু আজিও এই কথাটো আপোনালোকৰ আগত স্পষ্টকৈ ক'বলৈ ওলাইছোঁ। বৰ্তমান মোৰ লগত থিয় হৈ আছে, এখেত হ'ল R.K. সিং। এখেতৰ নাম হ'ল R.K. সিং। মানুহজনক দুলীয়াজনৰ বহুত মানুহে চিনি পায়। এই R.K. সিং কোন হয় মই আপোনালোকক বুজাই দিব বিচাৰিছোঁ। প্ৰথম চিনাকি কৰাই দিছোঁ। বীৰেন সিং পেট্ৰল ডিপুৰ যিটো ঘটনা চলি আছিলে, সেই বীৰেন সিঙক আজিলৈকে দুলীয়াজানৰ 1% মানুহো দেখা নাই। সেই বীৰেন সিঙে সেই ডিপুটো আজিৰ পৰা 30 বছৰ আগতেই, আজিৰ পৰা মই আকৌ এবাৰ ৰিপিট কৰি দিছোঁ, 30 বছৰ আগত এই মানুহজন R.K. সিং নামৰ এই মানুহজনক লিজত দিছিলে, এখেতেই চলাই আছিলে। বীৰেন সিঙৰ মালিক এখেত বুলিয়েই দুলীয়াজানৰ কাষৰীয়া অঞ্চল বীৰেন সিং পেট্ৰল ডিপুলৈ অহা যোৱা কৰা মানুহ সকলোৱে গম পায় এই মানুহজনেই বীৰেন সিং পেট্ৰল ডিপুৰ মালিক বুলি। আচল বীৰেন সিং পেট্ৰল ডিপুৰ মালিকজন যে নয়ডাত থাকে, দিল্লীত থাকে বা ক'ৰবাত থাকে, এই কথাষাৰ কিন্তু আজি এই অলপ দিনৰ পৰা অসমৰ ৰাইজৰ লগতে দুলীয়াজানবাসীৰ ৰাইজে গম পাইছে। এই মানুহজনেই আমি সংগঠন কৰি থকা অৱস্থাটো, সংগঠন নকৰা অৱস্থাটো এই মানুহজনকে আমি সদায় বীৰেন সিং পেট্ৰল ডিপুত দেখি আহিছোঁ, আৰু আমিও এখেতকে মালিক বুলি ভাবোঁ। ইয়াত এটা কথা আহি পৰিলে, এতিয়া অসমত যিমান অনুষ্ঠান প্ৰতিষ্ঠান হয় বা যিবিলাক অনুষ্ঠান পতা হয় বা বহুতো সংগঠনকে ইত্যাদিকৈ যিবিলাক ৰাজহুৱা প্ৰতিষ্ঠান, সেয়া ৰাইজৰ দান বৰঙণিৰ ওপৰতে চলি থাকে। এই কথাটো সৰ্বজন বিদিত। এতিয়া কথাটো হৈ গ'ল কি, আমি লাচিত বৰফুকনৰ গৰিমাক প্ৰজন্মৰ পৰা প্ৰজন্মলৈ লৈ যাবৰ বাবে যোৰহাট মেলেংমেটিলিত লাচিত বৰফুকনক এভাগ মানুহৰ পৰা দান বৰঙণি আমি অনুৰোধ কৰিবলগীয়া হয়। সেই দান বৰঙণি পইচাই আমি সেই ক্ষেত্ৰখন আৰম্ভ কৰি বা সেই ক্ষেত্ৰখনৰ কামবিলাক আমি চলাই নিছোঁ। গতিকে বাকী কিছু ক্ষেত্ৰত বা বিহু চিহু পতা এনেকুৱা কিছুমান বেলেগ সংগঠনে যিবিলাক কৰি থাকে, আমি এইবিলাক ক্ষেত্ৰত পইচা উঠোৱা নজিৰটো বৰ্তমান অসমৰ সমাজত নাই। কিন্তু লাচিত বৰফুকনৰ সেই ক্ষেত্ৰখন নিৰ্মাণৰ কাৰণে আমি বহুতো দিব পৰা যিসকল মানুহ আছে, যিসকলৰ লগত আমাৰ ভাল, তেওঁলোকক আমি অনুৰোধ কৰিছোঁ। কোনোবাই পাৰিছে দিছে, কোনোবাই নাই পৰা নাই দিয়া। এই কথাটোৰ লগতে সাঙুৰ খাই আজিৰ পৰা ঠিক এপ্ৰিল মাহত এই R.K. সিং ডাঙৰীয়াক মই নিজেই এখন চিঠি দিছিলোঁ। তাত ধুনীয়াকৈ স্পষ্টকৈ লিখা আছিলে যে আৰ্থিক সাহায্য বিচাৰি অনুৰোধ, মানে লাচিত বৰফুকনৰ ক্ষেত্ৰখনলৈ আমি এটা বৰঙণি বিচাৰিছোঁ, গতিকে তাৰ কাৰণে আপুনি যি পাৰে আপুনি দিয়ক। লগত কিন্তু আমি এখন বাজেট গাঁঠি দিছিলোঁ। বাজেটখনত মানে সেই গোটেই ক্ষেত্ৰখন বনাওঁতে আমাৰ খৰচা কিমান হ'ব, সেই বাজেটখন জেনেৰেলি আজি বিহু কমিটি অল ইণ্ডিয়াক, দুলীয়াজানত বহুতো বিহু কমিটি অল ইণ্ডিয়াৰ পৰা সাহায্য নিবলৈ আহে। সেই বিহু কমিটিসকলক সকলোৱে জানে যে অল ইণ্ডিয়াক তেনেকুৱা এখন কাগজ, আৰ্থিক সাহায্য কাগজ দিওঁতে এখন বাজেট দিবলগীয়া হয়, বোলে খোৱাত ইমান খৰচ, গায়কত ইমান খৰচ। গতিকে আমি এখন বাজেট গাঁঠি দিছিলোঁ তাত, যে আমাৰ এই গোটেই ক্ষেত্ৰখন নিৰ্মাণ কৰোঁতে ইমান টকা বাজেট হ'ব, সেই বাজেটটো আপোনাক জনোৱা হৈছে। কেলৈ আমি বস্তুবিলাক লোক ঢাক কৰি কাম নকৰোঁ। অসমৰ ৰাইজক পুনৰ কওঁ, হয়তো এই কাগজখন লৈ পেলাই অলপ দেৰি পিছত বা কাইলৈ বা পৰহিলৈ কোনোবা দালালি চক্ৰই বীৰৰাচি থানা অসমৰ মান সন্মানক জনমানসত সেই প্ৰতিপন্ন কৰিবলৈ কিন্তু চেষ্টা কৰিব পাৰে।